আসসালামু আলাইকুম নমস্কাৰ। প্ৰথমে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ অসমবাসীলৈ। আজিৰ দিনটোত অসমৰ এজন টপ মোষ্ট লেভেল ছিংগাৰ আছিল জুবিন গাৰ্গ। মই অন স্ক্ৰীনত ফটোটো লগাই দিছোঁ, আপুনি নিশ্চয় আপোনালোকে দেখা পাব। তো আজিৰ দিনটোত অসমৰ মানুহবিলাকে জুবিন গাৰ্গৰ আত্মাৰ শান্তি খুঁজে, ময়ো খুজিছোঁ। এজন টপ মোষ্ট লেভেলৰ ছিংগাৰ আছিল, তো ওনাৰ ফেমিলি আছে, তেওঁৰ ল'ৰা ছোৱালীবিলাক আছে নিশ্চয়। ময়ো শান্তি খুজিছোঁ। জুবিন দা এনেকুৱা এজন মানুহ আছিল, তেওঁ সদায় অসমীয়া সংস্কৃতিৰ এই গানৰ মাজে দিয়া কেনেকুৱা মানুহৰ মনত থাকিব লগা হৈছিল। বহুদিন জীয়াই থাকিছিল জুবিন দা। অনেক ভাল ভাল গান কৰিছিল, বেংগলী গান পাতিছিল, অসমীয়া গান পাতিছিল। সেই সংস্কৃতিৰে ধৰি ৰাখিছিল গানৰ যোগে দিয়া। এজন ভাল মানুহ আছিল, একজন সভ্য সমাজৰ মানুহ আছিল। তেওঁৰ শান্তি সদায় খোজে। আজিৰ দিনটোত মই দেখা পাইছোঁ অসমৰ হিন্দু বাঙালী ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাৰতবৰ্ষলৈ ওনাৰ শান্তি খোজে। নিশ্চয় এজন ভাল কাম কৰা মানুহ আছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ওনাৰ শান্তি খুজিছে। বদৰুদ্দিন আজমল শান্তি খুজিছে, দেখা পাইছোঁ মই এটা ভিডিঅ'ত। নিশ্চয় এজন ভাল কাম কৰা এজন মানুহ আছিল। তেওঁ হিন্দু বাঙালী মাজত আছিল, তাহে একজন ভাল কাম কৰা মানুহ আছিল। তো আপোনালোকে নিশ্চয় অনলাইনৰ যোগেদি দেখিব পাৰিব এনেকুৱা এজন মানুহ আছিল, এজন টপ মোষ্ট লেভেলৰ ছিংগাৰ আছিল। আজিৰ দিনটোত ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব খুলিলেই আপোনালোকে নিশ্চয় গম পাব। মই একো ক'বলগীয়া নাই। অসমবাসীলৈ মই আবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নিশ্চয় আপোনালোকে একবাৰ চাব পাৰিব জুবিন দা কেনেকুৱা মানুহ আছিল। ময়ো শান্তি খুজিছোঁ, আপোনালোকেও শান্তি খোজক, আপোনাৰ আত্মা যেন শান্তি পায়। এইটো ক'ব কাৰণে মই আজিৰ এই ভিডিঅ'টোত আহিছিলোঁ। নিশ্চয় গম পাব আপোনালোকে। আসসালামু আলাইকুম।